উন্মনা কোঁৱৰ আৰু আজি মই সহায় কৰিবলৈ আহিছোঁ আইতা ককাহঁতক আৰু মই মাৰ লগতে মোবাইল চাই থাকোঁতে আইতা ককাহঁতক মই দেখিছিলোঁ নিউজত আৰু মোৰ বহুত দুখ লাগিছিলে আৰু মই সেইকাৰণে আজি সহায় কৰিবলৈ আহিছোঁ মোৰ বিহু পইচাই মই বস্তু দিছোঁ আৰু চাৰ্জাৰ লাইট আৰু বহুত কিবা কিবি দিছোঁ ক'ৰ পইচা দিছা তুমি মই বিহু পইচাই দিছোঁ কুট কৰিছিলা বা কিমান কি কৰি দিছা মই তেজপুৰ ডিব্ৰুগড় উত্তৰ মাৰ্ঘেৰিটা আৰু শিৱসাগৰ তিনিচুকীয়া আৰু বহুতত কৰিছোঁ আৰু ফাৰ্ষ্ট পুৰস্কাৰ মই 39টা পাইছোঁ ছেকেণ্ড পুৰস্কাৰ 16টা পাইছোঁ আৰু থাৰ্ড পুৰস্কাৰ 7টা পাইছোঁ সেই পইচাই তুমি সহায় কৰিছা প্ৰথমে মই সকলো সংবাদকৰ্মীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ এই কণমানি উন্মনা কোঁৱৰক যে আপোনালোকে অকণমান সহায় কৰিবলৈ আগবাঢ়িছে আমি যি পদক্ষেপ লৈ আহিছিলোঁ আজি এই উদ্দেশ্যে মানে নামটি খেজুৰতললৈ ককা আইতা উন্মনা কোঁৱৰে যেনেকৈ কৈছে সহায় কৰিব আগবাঢ়িছে সেইকাৰণে আমি আহিছোঁ উন্মনা কোঁৱৰৰ আশা সপোনটো সাৰ্থক হ'বৰ কাৰণে অসমৰ বিভিন্ন মঞ্চত বিহু প্ৰদৰ্শন কৰি প্ৰথম দ্বিতীয় তৃতীয় স্থান পাই যিখিনি মানে নগদ পুৰস্কাৰ পাইছিলে তাৰে এটা অংশ প্ৰত্যেক বছৰে দিম বুলি সংকল্প লৈ আহিছে সেইকাৰণে আজি দ্বিতীয় বছৰ আমি আকৌ আহি নামটিত উপস্থিত হৈছোঁ খেজুৰতলত এই ককা আইতাহঁতক দিবৰ কাৰণে মই উন্মনাৰ মাতৃ হিচাপে এইটোৱে কওঁ আৰু তাই যিখিনি আশা মানে আছে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰা আৰু সেইমতে আমিও আহিছোঁ আজি ককা আইতাসকলক অলপমান সহায় কৰিছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু আগলৈও যাতে তাই এনেদৰেই চেষ্টা অব্যাহত থাকে তাৰ বাবে সকলো অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ আশীৰ্বাদ কৰে যেন ছবি তাইক যেন মৰম দিয়ে সকলোৱে তাই মানে এইবাৰ প্ৰতিখন বিহু মঞ্চতে তাই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আৰু তাৰ অলপ মানে ধনেৰে আৰু এই অকণমান সহায় কৰিবলৈ আহিছোঁ তাই মানে আশাটো যাতে পূৰ্ণ হয় আৰু আমাৰ দৰে যাতে অসমবাসী ৰাইজে সকলোৱে যাতে এই আইতা ককাসকল ইমান কষ্টকৈ আছে তেওঁলোকক যাতে সকলোৱে এনেদৰে আমাৰ দৰে অন্ততঃ সহায় কৰিবলৈ আহে তাৰ বাবেও মোৰ ফালৰ পৰা বহুত অনুৰোধ জনালোঁ